সুন্দৰপুৰ নামৰ এখন গাঁৱত এজন খৰিকটীয়া ঘৰ আছিল। এদিনাখন তেওঁ খৰি কাটি থাকোঁতে হঠাতে হাতৰ পৰা কোঠাখন খহি নদীত পৰি গৈছিল। সেই কোঠাখন পৰি যোৱাৰ পিছতেই তেওঁ ভাবিব ধৰিলে, এতিয়া তেওঁ ঘৰৰ চৌকা জুই কেনেকৈ জ্বলিব, ঘৰখন কেনেকৈ চলিব। সেয়াই ভাবি থাকোঁতে হঠাতে কুঁৱাৰ পৰা কোনোবাই মাত মাতিলে, হেৰা খৰিকটীয়া, কি হৈছে তোমাৰ? কিয় তুমি ইমান মন মাৰি আছা? সেই কথা শুনি খৰিকটীয়াই সিফালে সিফালে চাই সুধিলে, কোন তুমি? হাবিৰ মাজত পৰা ওলাই আহা। তেতিয়াই পানীৰ পৰা এজনী দেৱী ওলাই আহিল আৰু ক'লে, খৰিকটীয়া, কি হৈছে তোমাৰ? তাৰ পাছত খৰিকটীয়াই ক'লে, দেৱী, মোৰ মৰমৰ কোঠাখন পানীত পৰি গ'ল আৰু সেইখনে আছিল মোৰ জীৱনৰ লগৰী। হয় নি? ৰ'বা, তেন্তে মই তোমাৰ কোঠাখন বিচাৰি আনোগৈ। পানীৰ ভিতৰলৈ সোমাই গ'ল আৰু পানীৰ ভিতৰৰ পৰা এখন হীৰা কোঠা আনি খৰিকটীয়াক সুধিলে, এইখন তোমাৰ কোঠা হয়নে? খৰিকটীয়াই ভালদৰে চাই ক'লে, এইখন মোৰ কোঠা নহয়, মোৰ এখন সামান্য কোঠাৰহে। সেই বুলি কোৱাত দেৱীয়ে পানীৰ মাজত সোমাই গৈ পুনৰ এখন কোঠা উলিয়াই আনি দেখুৱালে। কিন্তু এইবাৰো খৰিকটীয়াই নহয় বুলি ক'লে সেই সোণৰ কোঠাখনে। তাৰ পাছতে দেৱী পুনৰ সোমাই গ'লে পানীৰ মাজলৈ। এবাৰ তেওঁ নিজৰ কোঠাখন আনি খৰিকটীয়াক সুধিলে, এইখন তোমাৰ কোঠা হয়নে? তেতিয়া খৰিকটীয়াই লগে লগে উত্তৰ দিলে, হয়, এইখনে মোৰ কোঠাখন। খৰিকটীয়া সততা দেখি দেৱীয়ে গোটেই 3খন কোঠা খৰিকটীয়াক দিলে আৰু খৰিকটীয়াই কোঠা কেইখন পাই বৰ আনন্দ মনেৰে ঘৰলৈ আগবাঢ়িলে। যাওঁতে বাটৰুৱা এজন লগ পালে বাটতে, আৰু সেই বাটৰুৱাজনে সোধাত সেই কোঠাখনৰ বিষয়ে। তেতিয়া খৰিকটীয়াই সকলো কথা সেই বাটৰুৱাজনক ক'লে আৰু বাটৰুৱাজনে মনতে ভাবিব ধৰিলে, মই যাওঁ, খৰি কটা চলেৰে নদীত কোঠাখন দলিয়াই দিওঁগৈ, তেতিয়া ময়ো সোণ ৰূপৰ কোঠা পাম। ৰাতিপুৱা বাটৰুৱাজনে খৰি কটা চলেৰে পানীত দলিয়াই দিয়ে সেই কোঠাখন। তাৰ পাছতে দেৱীয়ে আহি সুধিলে তেওঁক। দেৱী অহাৰ পিছত দেৱীক সকলো কথা ক'লে আৰু দেৱীয়ে পানীৰ মাজৰ পৰা তেওঁ নিজৰ কোঠাখন আনি দিলে। সেই দেখি আচৰিত হৈ বাটৰুৱাজনে ক'লে, দেৱী, মোৰ কোঠা এইখন নহয়, মোৰ কোঠাখন সোণ ৰূপেৰে ভৰা। সেই শুনি দেৱীয়ে সকলো কথা গম পালে আৰু বাটৰুৱাজনক ক'লে, লোভীয়া বাটৰুৱা, তুমি লোভত পৰি মিছা মাতিছা। সেইকাৰণে এতিয়া তোমাৰ নিজৰ কোঠাখনো তুমি নোপোৱা বুলি কৈ দেৱী পানীৰ মাজলৈ সোমাই গ'লে আৰু সেই বাটৰুৱাজনে লোভত পৰি নিজৰ কোঠাখনো হেৰুৱালে আৰু সি বহু মন মাৰি গুচি গ'ল নিজৰ ঘৰলৈ। তেনেহ'লে এতিয়াও আমি যাওঁ আমাৰ নিজৰ ঘৰলৈ। আপোনালোকে এই ভিডিঅ'টোৰ পৰা শিকিবলগীয়া বিষয় এইটোৱেই যেনে লোভেই পাপ, পাপেই মৃত্যু। আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।